Hello everyone, welcome to our channel. Please subscribe and press the bell icon to get the notification. এটা নতুন ভ্যাকেন্সি আহিছে এছএছচিৰ আন্ডাৰত মুঠ পদৰ সংখ্যা হৈছে 8326টা এই পদবিলাকৰ কাৰণে কিদৰে এপ্লাই কৰিব লাগিব কোৱালিফিকেশ্যন কি লাগিব গোটেইখিনি ডিটেইলছ ভিডিঅ'টোত দেখুৱাম ভিডিঅ'টো ভাল লাগে লাইক কৰিবা আৰু যদি প্ৰথমবাৰৰ বাবে চেনেলটো চাই আছে তেনেহলে সাবস্ক্ৰাইব কৰিবা আৰু ওচৰত থকা বেল বটন দবাই ৰাখিবা তো ইয়াতে পদবিলাক হৈছে এমটিএছ মাল্টিটাস্কিং ষ্টাফ টোটেল পদৰ সংখ্যা হৈছে 4887টা আৰু হাবিলদাৰ সিবিআইসি সিবিএন 3439টা ইয়াৰে বাবে এপ্লাই কৰাৰ ডেটখিনি দেখুৱাই লৈছোঁ ইম্পৰ্টেণ্ট ডেটখিনি তো 27/6 to 31/7/2024 অনলাইন এপ্লাই কৰাৰ ডেট আৰু ইয়াৰে লাষ্ট ডেট অফ ৰিচিভ 31/7/2024 অনলাইন ফি পেমেণ্ট 1/8/2024 ফিটো অকল জেনেৰেল আৰু ওবিসি মেল ক্যান্ডিডেটছবিলাকে পে কৰিব লাগিব বাকি এসটি এসসি বা ফিমেল ক্যান্ডিডেটছে কোন ধৰণৰ ফি পে কৰিব নালাগে আৰু যেটো কম্পিউটাৰ বেসড টেষ্ট হ'ব ইয়াৰে স্টাৰ্ট হ'ব অক্টোবৰ নৱেম্বৰ 2024 এটা আপোনাৰ এডমিটত লিখা থাকিব কোনটো শিফটত হ'ব বা কেতিয়া হ'ব আৰু পুৰণি প্ৰশ্ন কাকতবিলাক আমাৰ চেনেলত অলৰেডি আপলোড কৰা আছে তো সেইবিলাক চাই ল'ব পাৰে নেক্সট আইলো কোৱালিফিকেশ্যন কি লাগিব ৰিজাৰ্ভেশ্যন এজ পাৰ গভৰ্নমেণ্ট ৰুল মতে থাকিব নেশনালিটি বা সিটিজেনশিপ ইন্ডিয়ান সিটিজেন হ'ব লাগিব বা সাবজেক্ট টু নেপাল আৰু ভুটান তেনেকুৱা ধৰণৰ নেক্সট এজ লিমিট অন 1 আগষ্ট 2024 1 আগষ্ট 2024 এজ লিমিটটো কিমান হ'ব লাগিব তো 18 to 25 ইয়াৰ্স এমটিএছ ৰ বাবে 18 পৰা 25 বছৰৰ ভিতৰত হ'ব লাগিব মাল্টিটাস্কিং ষ্টাফৰ বাবে অৰ্থাৎ 28/1999 আৰু 1/8/2006 ৰ ভিতৰত জন্মগ্ৰহণ কৰা হ'ব লাগিব বাকি এসটিএসসিৰ কাৰণে 5 ইয়াৰ্স ওবিসিৰ কাৰণে 3 ইয়াৰ্স তেনেকুৱাকৈ ৰিলেক্সেশন বিলাক থাকিব এজ ৰিলেক্সেশন নেক্সট সিবিআইসি আৰু সিবিএন পোষ্টৰ কাৰণে এজ লিমিটটো হৈছে 18 পৰা 27 বছৰ বয়সলৈকে তো এইখিনি হৈ গ'ল এজ লিমিট নেশনালিটি ইয়াৰে পিছত আহিব কোৱালিফিকেশ্যন এডুকেশনাল কোৱালিফিকেশ্যন নেক্সট তলফালে স্ক্ৰল ডাউন কৰিলে পাবা আপোনালোকে এডভাৰটাইজমেণ্টটো ডাউনলোড কৰি এবাৰ চাই ল'ব কি দিয়া আছে ইম্পৰ্টেণ্ট পইণ্টছখিনি মই কৈ গৈছোঁ বাৰু এছেঞ্চিয়েল এডুকেশ্যনেল কোৱালিফিকেশ্যন অন 1 আগষ্ট 2024 তো মেট্ৰিকুলেশ্যন এক্সামিনেশ্যন অৰ ইকুইভেলেণ্ট পাছ হ'ব লাগিব 1 আগষ্টৰ ভিতৰত হাউ টু এপ্লাই কিদৰে এপ্লাই কৰিব তো অনলাইন এপ্লাই কৰিব লাগিব অনলাইন এপ্লাই কৰাৰ কাৰণে যেটো অফিচিয়েল ৱেবছাইট হয় এই ৱেবছাইটৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম তাত গৈ পেলাই এপ্লাইটো কৰি ল'ব পাৰিব ssc.nic.in এইটো ৱেবছাইটলৈ গৈ পেলাই ৰেজিষ্ট্ৰেশ্যন কৰিব আৰু নাইবা এইটো ৱেবছাইটত গৈ পেলাই কৰিব পাৰিব ssc.gov.in মই এই ৱেবছাইটৰ লিংক ডেছক্ৰিপশ্যনত দি দিছোঁ তাত গৈ পেলাই আপোনালোকে অনলাইন এপ্লাইটো কৰি ল'ব আৰু যদি এপ্লাই কৰাত কিবা অসুবিধা পায় তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট কৰিব ঠিক আছে সকলোৱে এপ্লাইটো কৰি লওক এপ্লিকেশ্যন ফি এটো অলৰেডি ক'লোৱে অকল জেনেৰেল আৰু ওবিসি মেল ক্যান্ডিডেটছবিলাকে 100 ফি পে কৰিব লাগিব বাকি ওমেন ক্যান্ডিডেটছ বা এসসি এসটি পিডব্লিউডি এক্স সাৰ্ভিসমেন তেওঁলোকে কোন ধৰণৰ ফি পে কৰিব নালাগে অকল জেনেৰেল আৰু ওবিসি মেল ক্যান্ডিডেটছখিনি 100 रुपीस ফি অনলাইন পে কৰিব পাৰিব ডেবিট কাৰ্ড বা ক্ৰেডিট কাৰ্ডৰ জৰিয়তে ঠিক আছে আপোনালোকে অনলাইন এপ্লাইটো কৰি লওক কিবা অসুবিধা পালে কমেণ্ট বক্সত কমেণ্ট কৰিব ধন্যবাদ